আমাৰ পাব্লিক একাউণ্টছ কমিটি আমি কলিকতা, দিল্লী আৰু মুম্বাই এই তিনি ঠাইত আমাৰ মুম্বাইত নিৰ্মাণ নাই, আগত হৈ গৈছে। আছাম হাউচবিলাক কেনেকৈ চলিছে, নিৰ্মাণ কাম কেনেদৰে চলিছে, সেইবিলাক তদাৰক কৰিবলৈ আহিছোঁ। আমি কলিকতা চাই আহিলোঁ, দিল্লীটো আমাৰ যিটো নতুনকৈ আমাৰ দৰকাত হৈ আছে সেইটোও চালোঁ, আৰু চাণক্যপুৰীত যিটো নিৰ্মাণ হ'ব সেইটো চাই আছোঁ, আৰম্ভ হৈ আছে। আচলতে আমাৰ এই কমিটিৰ উদ্দেশ্য হ'ল যাতে চৰকাৰৰ আঁচনিখিনি সফল ৰূপায়ণ হয়, ভালকৈ কামবিলাক হয়, আৰু অডিট ক'ৰবাত অবজেকশ্যন পালে আমি বিষয়াসকলক মাতি আনি সেইখিনি মোকাবিলা ঠিক কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ। যদি কোনোবা দুৰ্নীতি কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা, যদি কিবা কামত অসুবিধা হৈছে কামখিনি ঠিকমতে কৰোৱা। গতিকে এইখিনি আজি আমি নতুন কমিটিৰ প্ৰথম ভ্ৰমণ। আজি আমি দিল্লীত এইখিনি চালোঁ, অহাকালি আকৌ আমি মুম্বাইলৈ যাম। গতিকে সেইটোৱে আমাৰ এতিয়ালৈকে আমি চাই আহিলোঁ স্কিমখিনি। এতিয়া সভা হ'ব, এতিয়া ডিপাৰ্টমেণ্টলৈ আলোচনা হ'ব, সভাতহে আমাৰ গোটেইখিনি কথা ওলাব। নিৰামিষ ভাতৰ মূল্য 250 টকা হ'ব নোৱাৰে ইয়াত। আজি আমাৰ ইয়াত টেণ্ডাৰ কাক দিছে, কোনে লিজত লৈছে, কোনে চলাই আছে, অসমৰ মানুহ বেলেগৰ মানুহ, আমাৰ অসমৰ মানুহ অসমীয়া খাদ্যটো বিচাৰে। গতিকে দিল্লীলৈ যোনেই আহক অসমীয়া খাদ্য বিচাৰি আছাম হাউচতে আহে। গতিকে ইয়াত আহি যদি অলপ শান্তিৰে এসাঁজ খাব নোৱাৰে এইটো ডাঙৰ কথা হ'ব। গতিকে আমি সেই কথাখিনিও চাম। 7খন কমিটি গঠন কৰি দিছে, কমিটিৰ এতিয়ালৈকে কোনো প্ৰতিবেদন ওলোৱা নাই, গতিকে কমিটিয়ে প্ৰতিবেদন দাখিল কৰা নাই। গতিকে অকল মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি আক্ৰমণ কৰিব বুলি আপোনালোকে ক'ৰ পৰা পালে? আচলতে এইটো কথাটো মনে সঁচা। আমাৰ ভাগে ভাগে কমিটি তৈয়াৰ কৰি দিয়া হৈছে, বনাই দিয়া হৈছে, আৰু এই কমিটিসমূহ পৰ্যবেক্ষণ কৰিব, আমাৰ তৃণমূল পৰ্যায়ৰ মানুহৰ লগত আলোচনা কৰিব, বিভিন্ন শ্ৰেণীৰ তৃণমূল পৰ্যায়ৰ মানুহৰ লগত, ঠেলাৱালা ৰিক্সাৱালাৰ লগত, সাধাৰণ শ্ৰেণীৰ মানুহ, মধ্যবিত্ত মানুহ, আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়ী, বৃহৎ ব্যৱসায়ী, বিভিন্ন শ্ৰেণীৰ নাগৰিকৰ লগত আলাপ আলোচনা কৰি আমাৰ এটা ষ্ট্ৰেটেজি বনোৱা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।